हेलो फ्रेंड्स की खबर आशा करूँ सकलो भाले कुशले आछे मोर अन्य एटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া বতৰটো দেখিছেনে নেৰানেপেৰা বৰষুণৰ ফলত বতৰ কেনেকুৱা হৈছে নহয় আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন। আৰু বৰষুণৰ বতৰত কি কৰিম কি নকৰিম বুলি ভাবি কেৰাহীতে কেক এটা বহাই দিছোঁ। আৰু কেৰাহীত এবাৰ কেক মই প্ৰথম বনাইছোঁ কেনেকুৱা হয় নাজানো। আৰু কেকটো বহাই লৈ যেহেতু ভাত খালোঁ, ভাত খোৱা আধা ঘণ্টামানৰ পিছতে মই গ্ৰীণ টি একাপ খাবলৈ লৈছোঁ। ইমান ৱেট বাঢ়িছে নহয়, সেইকাৰণে আজিকালি অলপ মানে গ্ৰীণ টি খাবলৈ ষ্টাৰ্ট কৰিছোঁ। আচলতে গ্ৰীণ টি খালে ৱেটটো নকমে, তাৰ কাৰণে প্ৰপাৰ এক্সাৰচাইজ আৰু প্ৰপাৰ ডায়েট লাগিব। আৰু মুখখন দেখিছেনে কিমান মানে কি কম পিম্পলছ উঠিছে। পিম্পলছৰ কাৰণে মই এটা ফেচ পেক তৈয়াৰ কৰিছোঁ। এইটোত আছে মচুৰ দালি, মৌজোল আৰু এল'ভেৰা জেল। এতিয়া মই ধুনীয়াকৈ মিক্সিত গোটেইখিনি মাৰি ল'লোঁ। মাৰি লোৱাৰ পাছত মুখত এপ্লাই কৰিম। এয়া মুখত এতিয়া এপ্লাই কৰিবলৈ লৈছোঁ। ধুনীয়াকৈ এপ্লাই কৰি ল'ম চাৰিও চাইডে। আচলতে আপোনালোকে যে এই পেকটো মুখতহে এপ্লাই কৰিব পাৰিব তেনে কোনো কথা নাই। আপোনালোকে হাত, ভৰি, ডিঙি সকলোতে এপ্লাই কৰিব পাৰিব। মচুৰ দালি বহুত ভাল হয় স্কিনৰ কাৰণে, আৰু এল'ভেৰা আৰু মৌজোলৰ কথা ক'বই নালাগে। এল'ভেৰাৰ বহুত বেনিফিটছ আছে স্কিনৰ কাৰণে। আপোনালোকে মচুৰ দালিৰ লগত নলগালেও অকল মৌজোল আৰু এল'ভেৰা দি লগালেও স্কিনখনৰ বহুত গ্ল' আহিব। এইটো লগাই মই কিন্তু বহুত প্ৰমাণ পাইছোঁ দেই। মাজতে মানে মুখখন ইমান বেয়া হৈ গৈছিলে, তাৰপিছত বেয়া হৈ যোৱাৰ পিছত মই বোলো এই পেকটো লগাওঁচোন। মই আচলতে এটা ভিডিঅ'তে দেখিছিলোঁ, আৰু এনেদৰে শুকোৱাৰ পিছত মই মুখখন ধুই আহিলোঁ। মুখখন ধুই অহাৰ পাছত নিজৰে বহুত ভাল লাগিছে। আপোনালোকে কেমেৰাত ধৰিব পাৰিছেনে নাই পৰা মই গম পোৱা নাই। চাওকচোন, এয়া অলপ নিজকে বগা বগা লাগিছে আৰু মুখখন মিহি মিহি লাগিছে। আৰু চকুৰ তলৰ এই যে ডাৰ্ক চাৰ্কেলবোৰ এই ফেচ পেকটো লগালে নাইকিয়া খাবলৈ লৈছোঁ। পকৰি, দালি পকৰি আৰু অথনি যে বনাইছিলোঁ কেকটো আপোনালোকক দেখাবলৈ লৈছোঁ ৰ'ব। আৰু এয়া হৈছে কেকটো, কেৰাহীত বনোৱা যদিও বহুত ধুনীয়া হৈছে। দেখা মানুহ কেনেকুৱা হৈছে খাবলৈ? ধুনীয়া হৈছে। আৰু এইটো চাওক, চফ্ট হৈছে পূৰা। কেৰাহীত মই ফাৰ্ষ্ট টাইম বনাইছিলোঁ, মই ভাবিছোঁ বেয়া হ'ব নেকি, কিন্তু ভালেই হ'ল। এইফালে লাল চাহ, আদা দি, আৰু এইফালে পকৰি। কিন্তু মই ইমান নাখাওঁ দেই, দেহা মানুহৰ কাৰণে আনিছোঁ। মই অকল দুটা খাম। ঠিক আছে তেতিয়াহ'লে এতিয়া চাহকাপ খাই লওঁ। ভাল লাগিছে? ঠিক আছে, খাই লোৱা দেই।